হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম ৰচনা। তোমাৰ প্ৰিয় গ্ৰন্থ মষ্ট ইম্পৰ্টেণ্ট হয় ৰচনাটো। তোমালোকে সকলোৱে ভালকৈ এইটো চাই যাবা পৰীক্ষা দিয়াৰ আগতে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। উত্তৰ: মোৰ প্ৰিয় গ্ৰন্থ। আৰম্ভণি: মই এজন মজলীয়া অৱস্থাৰ গাঁৱলীয়া পৰিয়ালৰ ছাত্ৰ। আজৰি পাৰত মই ঘৰুৱা কাম বনতো অলপ লাগি ভাগি দিব লাগে। তথাপি তাৰ মাজতে ঢৌতে ঘৰ মাৰি ২-৪খন বাহিৰা কিতাপো নপঢ়া নহয়। আমাৰ মা-দেউতা উচ্চ শিক্ষিত নহ'লেও শিক্ষাৰ প্ৰতি অনুৰাগী। আমাৰ ঘৰত ন-পুৰণি দুয়োবিধ পুথিৰে অলপ অচৰপ চৰ্চা হয়। সৰুতে আইতাৰ মুখত বকাসুৰ বধ, কুলাচৰ বধ, জংঘাসুৰ বধ আৰু অশ্বকৰ্ণ বধৰ পুৰণি পুথিৰ কাহিনীবোৰ শুনি শুনি কিমান যে আমোদ পাইছিলোঁ। এই কাহিনীবোৰ শুনিয়েই নেকি পুৰণি পুথি পঢ়িবলৈ লওঁ। পুথিখন পঢ়ি ইমান ৰস পাওঁ যে ভাত পানী পৰ্যন্ত খোৱাৰ কথা পাহৰি যাওঁ। ইয়াৰ পাছতো আৰু কেইবাবাৰো মই সেই কিতাপখন পঢ়িছোঁ আৰু সিদিনা টেষ্ট পৰীক্ষাৰ পাছতো আকৌ এবাৰ পঢ়োঁ। এতিয়া মোৰ দৃষ্টিভংগী সলনি হৈছে, তথাপি পুথিখনৰ আকৰ্ষণ কমা নাই। গল্প বস্তুৰ আকৰ্ষণ কমিলেও সাহিত্যিক সৌন্দৰ্যই মোক এতিয়াও বেছিকৈহে আকৰ্ষিছে। মই যিমানবোৰ কিতাপ পুথি পঢ়িছোঁ সেইবোৰ আটাইয়েই মোৰ ভাল লগা পুথি। তথাপি আজি মই ভাল পোৱা পুথি এখন নিৰ্দিষ্ট কৰিবলগীয়া হোৱাত মোৰ মনলৈ সেই পুথিখনৰ কথা বাৰে বাৰে আহিছে। সেই খনিকে হ'ল ৰাম সৰস্বতী ৰচিত ভীমচৰিত নামৰ এধানিমান পুথি। পুথিখন গ্ৰন্থখনৰ পৰিচয়: ৰাম সৰস্বতী হ'ল মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাৰ এগৰাকী বিশিষ্ট কবি। শ্ৰীমন্ত শংকৰদেৱৰে সৈতে পৰামৰ্শ কৰি মহাৰাজ নৰনাৰায়ণে ৰাম সৰস্বতীক মহাভাৰত পুথিখন অসমীয়াত ভাঙিবলৈ আদেশ দিয়ে। মহাভাৰতৰ উপৰিও ৰাম সৰস্বতীয়ে আৰু এলানি জনপ্ৰিয় কাব্য ৰচনা কৰিছিল। ৰচনাটো অলপ ডাঙৰ হ'ব, কাৰণ ৰচনাটোত 10 মাৰ্ক দিব, যিহেতু তাৰ কাৰণে ডাঙৰ হ'ব। ৰচনাটো তোমালোকে ভিডিঅ'টো ধৈৰ্য ধৰি চাই থাকিবা। সম্প্ৰতি আমাৰ সাহিত্য আলোচকসকলে এই লানি কাব্যক ভট কাব্য বুলি অভিহিত কৰিছে। তেখেতে জয়দেৱৰ গীত গোবিন্দ কো পদত ভাঙনি কৰিছিল। ৰাম সৰস্বতীৰ সকলো পুথিয়ে উপাদেয় যদিও ভীম চৰিত্ৰখন অতি জনপ্ৰিয়। বৈশম্পায়ন যদতি শুনিও নৰেশ্বৰ, কহু কথা পাণ্ডৱৰ ছবালকালৰ বুলি আৰম্ভ কৰি অতি প্ৰাঞ্জল অথচ সৰস বাহাৰে পাণ্ডৱৰ তথা ভীমৰ বাল্যকালৰ কথা বৰ্ণনা কৰিছে। পুথিৰ কাহিনীটো চমুকৈ এনে: সৰুকালত কৌৰৱ পাণ্ডৱসকল একেলগে উমলি জামলি ডাঙৰ দীঘল হৈছিল। এওঁলোক আটাইৰে ভিতৰত ভীম আছিল সবাতোকৈ বলী আৰু অলপ উৎপতীয়া বিধৰ। কৌৰৱসকলৰ ক্ষীৰ লাডু তেওঁ প্ৰায়ে কাঢ়ি খাইছিল আৰু সামান্য অজুহাততে সিহঁতক কিল বুকু চৰ আদি শুধাইছিল। সিহঁতে ভীমক এৰাই ফুৰিও ৰক্ষা নাপাইছিল। এবাৰ সিহঁতে ভীমক নজনোৱাকৈ হাবিলৈ জামু খাবলৈ গৈছিল। পাছত ভীমে গম পাই সিহঁতক গছৰ পৰা পেলাই আধা মৰা কৰিলে। সিহঁতে গৈ বাপেকে ধৃতৰাষ্ট্ৰক সকলো কথা জনালে। সন্ধিৰ বাহ বুধিৰে কাটিবলৈ বুলি ধৃতৰাষ্ট্ৰই ভীমক ভাত খাবলৈ বুলি মাটি বিষৰ লাডু খোৱালে। দেউতাক বায়ু ৰজাৰ কৃপাত বিষ খায়ো ভীম নমৰিল। পাছত ভীমক মৰম কৰাৰ চলেৰে ধৃতৰাষ্ট্ৰই টিপি মাৰিবলৈ খুজিও ব্যৰ্থ হ'ল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাই যোৱা বাকীখিনি, নহ'লে বহুত ডাঙৰ হৈ যাব এইটো ভিডিঅ'টো। তোমালোকে চাই যোৱা, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু যিসকলে ভিডিঅ'টো এতিয়াও লাইক কৰা নাই, ভিডিঅ'টো লাইক কৰি দিয়া। আৰু মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। যিসকলে অলৰেডি কৰি ৰাখিছা সেইসকলক থেংক ইউ মোৰ ফালৰ পৰা। আৰু যিসকলে কৰা নাই, কৰি দিয়া। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা।
ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।